মোৰ স্বামীৰ চাকৰিৰ বাবে আমি গুৱাহাটীৰ পৰা মুম্বাইলৈ আহিছিলোঁ। তেতিয়াৰ পৰা আমি ইয়াতে বসবাস কৰি আহিছোঁ। কিন্তু মুম্বাই চহৰলৈ অহাৰ পিছত মোৰ স্বামী মদ খাবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ সকলো টকা মদ খাই উৰুৱাই দিছিল, যাৰ বাবে আমাৰ মাজত বহুত কাজিয়াৰ সৃষ্টি হৈছিল আৰু তেওঁ কেতিয়াবা মোৰ গাত হাতো উঠাইছিল। মদ খোৱাৰ বাবে তেওঁৰ শৰীৰ অসুস্থ হ'বলৈ ধৰিলে। তেওঁৰ চিকিৎসাৰ নামত আমাৰ গাঁৱৰ খেতিপথাৰবিলাক বিক্ৰী হৈ গ'ল। মোৰ স্বামী মদ্যপানৰ আসক্তিৰ বাবে এটাও আমাৰ হাতত টকা বাকী নাছিল। আটাইবোৰ হেৰুৱাৰ পিছতো মই তেওঁক ভাল কৰিবলৈ নোৱাৰিলোঁ আৰু এদিন তেওঁ এই পৃথিৱীৰ পৰা এনেকৈ গুচি গ'ল। এতিয়া তেওঁৰ মৃত্যুৰ পিছত আমি গাঁৱলৈ গুচি আহিলোঁ। আমাৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছিল আৰু এই পৰিস্থিতিৰ বাবে মই মোৰ স্বামীকে দোষ দিওঁ। যদি স্বামীয়ে আমাৰ গাঁৱৰ মাটিবিলাক বিক্ৰী নকৰিলে হয়, তেনেহ'লে আমি গাঁৱৰ পথাৰতেই জীৱিকা উপাৰ্জন কৰি থাকিবলৈ পাৰিলোহেঁতেন। স্বামীৰ মৃত্যুৰ পিছত মই বহুত কষ্ট কৰি মোৰ মৰমৰ ল'ৰাটোক গ্ৰেজুৱেশ্যন কমপ্লিট কৰালোঁ। এতিয়া সি মুম্বাইত বন্ধু এজনৰ লগত থাকি ৱেল্ডিঙৰ কাম কৰিবলৈ ধৰিলে। 20,000 টকাৰ দৰমহা পাবলৈ ধৰিছিল সি আমাক পইচা পঠিয়াইছিল। ল'ৰাই পইচা পঠোৱাৰ লগে লগে আমাৰ ঘৰখনৰ অৱস্থা ভাল হ'বলৈ ধৰিলে। আমাৰ জীৱিকাও ভাল হ'বলৈ ধৰিছিল। এতিয়া মোৰ ছোৱালীজনীও ভালদৰে পঢ়া শুনা কৰি আছিল। মোৰ ল'ৰাটোৱে প্ৰতিমাহে টকা একাউণ্টত পঠিয়াইছিল। 2 বছৰৰ মূৰত ঘৰলৈ আহোঁতে প্ৰভাত সম্পূৰ্ণ ডেকা হৈ উভতিছিল। মোৰ ল'ৰা প্ৰভাতক ইমান ডাঙৰ হোৱা দেখি মোৰ বুকু গৰ্বত ফুলি উঠিছিল। মই তাক বিয়া কৰাই দিম বুলি তাৰ লগত কথা পাতিছিলোঁ। তেতিয়া সি ক'লে যে প্ৰথমে ঘৰটো সাজিব লাগিব আৰু তাৰ পাছতহে মোৰ বিয়াৰ কথা ভাবিম মই। সেই সময়তে এনে এটা ঘটনা ঘটিল, যাৰ বাবে মই বৰ চিন্তাত পৰিছিলোঁ। এই বিষয়ে মোক প্ৰভাতে পিছত কৈছিল। ঘটনাটো এনেকুৱা আছিল যে এদিন ৰাতি 11 বজাত আমি শুই আছিলোঁ। প্ৰভাত বাথৰুমলৈ যাবলগীয়া হ'ল। সেয়েহে উঠি বাথৰুমলৈ গ'ল। তেনেতে কিছু সি শব্দ শুনিলে। সেয়েহে পিছফালে থকা মহৰ গোহালিটোত সি দেখিলে যে পুতুলি এজন ল'ৰাৰ লগত কথা পতাত ব্যস্ত হৈ আছিল। সি ভনীয়েকক এটা চৰ মাৰি ভিতৰলৈ লৈ আহিল আৰু পুতুলিক গালি পাৰিবলৈ ধৰিলে। লগতে ক'লে যে ইমান কষ্ট কৰি টকা উপাৰ্জন কৰি তোক পঢ়ুৱাই আছোঁ আৰু তই এইবিলাক কৰিছ। তাই এতিয়া নীৰৱে থিয় হৈ সকলো শুনি আছিল। গালি পাৰি থাকোঁতে প্ৰভাতৰ চকু পুতলিৰ শৰীৰৰ ওপৰত পৰিল। গম নোপোৱাকৈ তাৰ মনলৈ কিছুমান অদ্ভুত চিন্তা আহিবলৈ ধৰিছিল। সি অদ্ভুত চকুৰে পুতলিলৈ চাই থাকিবলৈ ধৰিলে। তাৰ পাছত বুজাবলৈ ভিতৰলৈ গ'ল। সি তাইক বহিবলৈ দি বুজাবলৈ ধৰিলে, কিন্তু তাৰ চকু দুটাই তাইৰ পৰা আঁতৰিয়েই যোৱা নাছিল। লাহে লাহে তাৰ হৃদয়খনে ভনীয়েকৰ প্ৰতি হাহাকাৰ কৰিবলৈ ধৰিলে। সি পুতলিক ক'লে, মই তোৰ বাবে এই সকলোবোৰ কৰি আহিছোঁ। যদি তোৰ এই সকলোবোৰ কৰিবই লাগে তেন্তে মোৰ লগতে কৰ। ঘৰৰ সন্মান এনেদৰে কিয় বজাৰত বিক্ৰী কৰি আছ? পুতলিয়ে আচৰিত হৈ তাৰ ফালে চাবলৈ ধৰিলে। তেতিয়া প্ৰভাতে পুতলিৰ হাতত 10,000 টকা দিছিল। ইমান টকা দেখি তাই থতমত খাই চকু দুটা ডাঙৰকৈ মেলি থাকিল। প্ৰভাতে ক'লে, এই বিষয়টো কেৱল তোৰ আৰু মোৰ মাজতহে থাকিব। পুতলিয়ে হ'ব বুলি মূৰ দুপিয়ালে। পুতলিৰ বয়সটো এতিয়া 19 বছৰ হ'বলৈ ধৰিছিল, গতিকে তাই বিশেষ একোৱেই নাজানিলে। হয়তো তাইৰ হাতত টকাৰ লোভ আহিছিল। এই সকলোবোৰৰ ফলাফল তাই নাজানিছিল, কাৰণ তাই এতিয়াও ইমান পৰিপক্ক হোৱা নাছিল। তাত প্ৰভাতেও নিজৰ উদ্দেশ্যত সফল হৈ গৈছিল। পিছদিনা ৰাতিপুৱা মই দেখিলোঁ যে তাই ভালদৰে খোজকাঢ়িব পৰা নাছিল। কিন্তু আচল ৰহস্যটো নজনাৰ বাবে মোৰ মনলৈ একো ভাৱ অহা নাছিল। সেই নিশা আমাৰ ঘৰৰ পৰিৱেশটো সম্পূৰ্ণৰূপে সলনি হৈ গৈছিল। এতিয়া পুতলিয়ে নিজ ভায়েকৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ বিচাৰিবলৈ ধৰিলে। প্ৰভাতে এমাহৰ বাবে ঘৰলৈ আহিছিল, কিন্তু এই ঘটনাৰ পিছত সি 1.5 মাহ ঘৰত আছিল। মই লক্ষ্য কৰিলোঁ যে পুতলিৰ শৰীৰটো যথেষ্ট ভৰি পৰিছিল যেন অনুভৱ হ'ল মোৰ। প্ৰভাতে লুকাই তাইক বাদাম আৰু ফল আনি খুৱাবলৈ ধৰিলে। 1.5-2 মাহৰ ভিতৰত শৰীৰৰ পৰিৱৰ্তন দেখা গ'ল। তাই এতিয়া আপেলৰ দৰে ৰঙা হৈ গৈ আছিল। মই তেনেকৈয়ে ভাবি আছিলোঁ ককায়েকৰ জহতে এতিয়া তাই ভালদৰে খাবলৈ পাইছে, কিন্তু সিহঁতৰ মাজত আন কিবাহে চলি আছিল। সেইদিনা মোৰ অলপ সন্দেহ লাগিল, যেতিয়া মোৰ অনুৰোধ সত্ত্বেও পুতলি মোৰ ওচৰত শুবলৈ অহা নাছিল। প্ৰভাতে তাইক কাষৰ কোঠাটোতে শুবলৈ কৈছিল। তাইও তাৰ কথাত মান্তি হ'ল। মই ৰুমৰ বাহিৰৰ বাৰাণ্ডাত শুইছিলোঁ, গতিকে ভায়েক আৰু ভনীয়েকৰ বিষয়ে আগতে জানিব পৰা নাছিলোঁ।
বন্ধৰ দিন শেষ হোৱাৰ পিছত প্ৰভাত আকৌ মুম্বাইলৈ গ'ল, কিন্তু বহুত সলনি হৈ গৈছিল। সি এতিয়া ভনীয়েকক এটা মোবাইল ফোন দিলে। তাই গোটেই দিনটো ফোনত কথা পাতি থাকিল। মই শুনিবলৈ চেষ্টা কৰিলোঁ, কিন্তু তাই সৰুকৈ কথাবিলাক পাতিছিল। মই ইতিমধ্যে গম পাইছিলোঁ কাৰ লগত কথা পাতিছে, কিন্তু আচলতে মই ধৰিব পৰা নাছিলোঁ যে কি কথা পাতিছে সিহঁতি। ইয়াৰ পিছত প্ৰভাতে পুতলিক মুম্বাইলৈ নিয়াৰ পৰিকল্পনা কৰিলে। যেতিয়া দুয়োজনে একেলগে যোৱাৰ কথা পাতিলে, তেতিয়া মই ক'লোঁ যে মই ইয়াত অকলে ঘৰত কেনেকৈ থাকিম। যিয়েই নহওক তাইৰ পঢ়া এতিয়াও শেষ হোৱা নাই, যিটো সম্পূৰ্ণৰূপে আধৰুৱা হৈ থাকিব। সি তেতিয়া ক'লে যে মা, মই তাইক ৰন্ধা বঢ়া কৰিবৰ বাবে লগত লৈ যাওঁ। কামৰ পৰা আহি মোৰ ভাত ৰন্ধাত বহুত অসুবিধাৰ সৃষ্টি হয়। ইয়াত তাই টিউচন কৰিব পাৰিব। গাঁৱলৈ আহি তেতিয়া পুনৰ পৰীক্ষা দিবলৈ পাৰিব। যেতিয়া মই মান্তি হোৱা নাছিলোঁ, প্ৰভাতে ক'লে মা, তুমিও মোৰ লগতে আহা। দুয়োৰে জোৰত মই মান্তি হ'লোঁ। আমি তিনিজন মা, পুত্ৰ আৰু কন্যা মুম্বাইলৈ বুলি গুচি গ'লোঁ। তাত যিটো ঘটনা ঘটিল, ভগৱানে এনেদিন কাৰোৰে বাবে নানক। তাত আমি থাকিবলৈ লোৱা ঘৰটোৰ তলত এটা কোঠা আছিল, আৰু তাৰ ওপৰৰ ছাদখন বহুত চাপৰ আছিল। তাৰ লগত লোহাৰ জখলা এটা সংলগ্ন কৰা হৈছিল, কিন্তু এনেকুৱা আছিল যে তাত থিয় হৈ পোনে পোনে খোজ কাঢ়িবলৈও নোৱাৰি। সেই ঘৰটো দেখি মই ক'লোঁ, বাবা, ইয়াত তলত মাত্ৰ এটা কোঠা আছে, আৰু এই সৰু কোঠাটোত আমি তিনিওজনে কেনেকৈ শুবলৈ পাৰিম। প্ৰভাতে ক'লে যে মা, মই ওপৰত শুই যাম আৰু তোমালোক দুয়োৱে তলত শুৱা। যদি তোমাৰ এতিয়াও কিবা সমস্যা হয়, তেন্তে ওপৰলৈ আহিবা, চিন্তা একেবাৰে নকৰিবা। ইয়াত সকলোৱে এনেকৈ শুই থাকে। তাৰপিছত আমি এনেকৈ শুবলৈ ধৰিলোঁ। মাত্ৰ 2-3 দিন পাৰ হৈ গ'ল। পুতুলিয়ে ক'বলৈ ধৰিলে যে ইয়াত মই শুব নোৱাৰোঁ, তলত বহুত বেছি গৰম, আমি ওপৰত শুওঁগৈ ব'লা। মই ক'লোঁ যে কিন্তু তোমাৰ দাদাই ওপৰত শুই আছে। তাই ক'লে, তেতিয়াহ'লে দাদাক তললৈ মাতা, আমি ওপৰত শুম। মই ক'লোঁ, ইয়াত যদি তাৰ টোপনি নাহে তেন্তে পিছদিনা কেনেকৈ সি ডিউটিলৈ যাব। পুতুলিয়ে ক'লে, ঠিক আছে, তেন্তে মই দাদাৰ লগত শুওঁগৈ, তুমি ইয়াতে শুৱা। মই ক'লোঁ, কিন্তু তোমালোক দুয়োজনেই তাত অসুবিধা পাবা। তাই ক'লে, নাই মা, মই এটা চুকত শুই যাম, ইয়াত শুব পৰা নাই। তাই এতিয়া উঠি প্ৰভাতৰ ওচৰলৈ গ'ল। তাৰপিছত পিছদিনাও তাই ওপৰলৈ উঠি গ'ল। ইহঁত দুয়োটাৰ মাজত এতিয়ালৈকে কি হৈ আছিল, সেয়া মোৰ একেবাৰে সন্দেহৰ বাহিৰত আছিল। এনেকৈ 10 দিনমান হৈ গৈছিল পুতুলিয়ে সদায় ওপৰত শুই থকা। এদিন ৰাতি মোৰ পেটৰ বিষ হ'বলৈ ধৰিলে। মোৰ বমি বমি যেন লাগিছিল। মই তেতিয়া ভাবিলোঁ যে নিশ্চয় মোৰ পেটত গেছ হৈছে। ওপৰৰ বেগত মোৰ ঔষধ ৰখা আছিল, কিন্তু মই মোৰ ল'ৰাটোক অশান্তি দিবলৈ বিচৰা নাছিলোঁ, কাৰণ ৰাতিপুৱাৰ পৰা গধূলিলৈকে সি কাম কৰি আহিছিল। মই এতিয়া নিজেই ওপৰলৈ উঠিলোঁ। তলত ঠাই কম হোৱাৰ বাবে মোৰ সকলো বেগ ওপৰত ৰখা হৈছিল। তলত পাকঘৰ আৰু বাথৰুম আছিল, সেইবাবে কাপোৰৰ বেগবোৰ ওপৰতে ৰখা হৈছিল। চিৰিৰে ওপৰলৈ উঠি যাওঁতে ভিতৰৰ দৃশ্য দেখি মই একেবাৰে স্তম্ভিত হৈ পৰিলোঁ। এতিয়া এই সকলোবোৰ দৃশ্য দেখি মই একেবাৰে নিথৰ হৈ পৰিছিলোঁ। তাতে তেতিয়া মই দেখিলোঁ যে ইজনে সিজনৰ লগত আলিংগন কৰি আছিল। কি কৰিব লাগে এইবিলাক দেখি মই এতিয়া একেবাৰে বুজিব পৰা নাছিলোঁ। চকুৰ সন্মুখত থকা দৃশ্যটো মোৰ বাবে বুজাৰ একেবাৰে বাহিৰত আছিল। মোৰ নিজৰে ল'ৰা ছোৱালীক এনেদৰে একেলগে দেখি মই আচৰিত হৈ পৰিলোঁ। মই এতিয়া একেবাৰে নিথৰ হৈ থিয় হৈ থাকিলোঁ। তাৰপিছত মই কোনোমতে নিজক চম্ভালি মনে মনে নামি আহিলোঁ। সেই সময়ত মোৰ পেটৰ বিষো নাইকিয়া হৈ গৈছিল। এতিয়া মোৰ চকুৰ টোপনিও একেবাৰে নাইকিয়া হৈ গৈছিল। এতিয়া মোৰ স্বামীৰ কথা ভাবিবলৈ ধৰিলোঁ। আজি যদি তেওঁ জীয়াই থকাহেঁতেন, তেন্তে মোৰ ঘৰত এই পাপ কেতিয়াও নহ'লহেঁতেন। তাৰপিছত মই এমাহৰ ভিতৰতে পুতুলিক অন্য এজন ল'ৰাৰ লগত বিয়া পাতি দি তাইৰ ভৱিষ্যতটো সুৰক্ষিত কৰিলোঁ। প্ৰিয় দৰ্শক, এই কাহিনীটোৰ উদ্দেশ্য এইটোৱে আছিল যে এনেকুৱা কাহিনী যাতে কাৰোৰে ঘৰত নঘটক। সদায় নিজৰ ল'ৰা ছোৱালীৰ কোঠাবিলাক সদায় পৃথককৈ দিবলৈ চেষ্টা কৰিব। সেইবাবে সদায় ল'ৰা ছোৱালীৰ প্ৰতি সজাগ আৰু সচেতন হওক। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।